তাৰপিছতে আকৌ আৰু ছমাহৰ অন্য এটা প্ৰশিক্ষণ মই ল'বলৈ সুবিধা পাইছিলোঁ। এইটো বাংগালোৰ আৰু নাগপুৰ দুই ঠাইতে আছিল যুটীয়াকৈ। সেইটো আছিল ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চৰ ছইল এণ্ড লেণ্ড ইউজ ছাৰ্ভে। এইটো এটা খুব অতি প্ৰয়োজনীয় এটা ছাৰ্ভে। ইয়াৰ দ্বাৰা আচলতে মাটিৰ ব্যৱহাৰৰ কাৰণে আটাইতকৈ ডাঙৰ বৈজ্ঞানিক যিবিলাক পন্থা, যিবিলাক প্ৰচিডিঅ'ৰ, সেইবিলাকক ফ'ল' কৰিবৰ কাৰণে যিবিলাক ফিডবেক লাগে, যিবিলাক তথ্য পাতি লাগে, যি ডাটা লাগে, সেই গোটেইবিলাক আহৰণ কৰিবলৈ ভাল হয়। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল যে মাটিৰ ক্ষেত্ৰত, ভূমিৰ উৎপাদনৰ ক্ষেত্ৰত আমাৰ আটাইতকৈ ডাঙৰ বস্তু হ'ল ভূমি জৰীপ। তাতে অসমত ভূমি জৰীপটো আগতে হোৱা নাছিল, কিন্তু এতিয়া বৰ্তমান যথেষ্ট হৈছে। ভূমি জৰীপৰ লগতেই ওতঃপ্ৰোতভাৱে সম্পৰ্ক হ'ল ছইল টেষ্টিং। ছইল টেষ্ট কৰি তাত তিনিটা বস্তু বিশেষকৈ চোৱা যায়। এটা হ'ল তাৰ ফাৰ্টাইলিটি ষ্টেটাছ, নাইট্ৰজেন, পটাছ, ফছফৰাছ, কেলছিয়াম, মেগনেছিয়াম আদি বিভিন্ন তাৰ নিউট্ৰিয়েণ্ট ষ্টেটাছ। দ্বিতীয়টো চোৱা যায় তাৰ যিটো ফিজিকেল অৱস্থা, কণ্ডিশ্যন, যে এইটো কৃষিৰ কাৰণে বা বাগিচা শস্যৰ কাৰণে বা অন্য ধৰণৰ জলজ হেৰিৰ কাৰণে, যেনেকৈ ধৰক আপোনাৰ ফিচাৰী আদিৰ কাৰণে ভাল হ'ব, এইবিলাক নিৰ্ণয় কৰিব পাৰি। আৰু তৃতীয় হ'ল যে মাটিটোত আমি কৃষি যেতিয়া ইণ্টেনচিভলি কৰিম, ধৰক বছৰি 3টা খেতি কৰিম, তেতিয়াহ'লে মাটিটো যদি নষ্ট নোহোৱাকৈ ৰাখিবৰ কাৰণে আমি কি কি ব্যৱস্থা ল'ব লাগে। এই তিনিটাই হ'ল মানে ভূমি জৰীপৰ আৰু ছইল টেষ্টিঙৰ মূল কাৰণ। গতিকে এই ছইল টেষ্টিং লেবৰেটৰীটো মই কাম কৰিছিলোঁ, ছইল ছাৰ্ভেত কৰিলোঁ, ষ্টেট লেণ্ড ইউজ বৰ্ডত আছিলোঁ। এই গোটেইখিনি থকাৰ কাৰণে আচলতে অসমৰ বিশেষকৈ ইয়াৰ যিটো ভূ সম্পদ, সেই সম্পৰ্কে মই যথেষ্ট জ্ঞান আহৰণ কৰিবলৈ সুবিধা পালোঁ। আৰু সেই জ্ঞানখিনি কাৰ্যত মই বিভাগত থাকি বিভাগৰ জৰিয়তে মই ৰূপায়ণ কৰিবলৈ বিভিন্ন আঁচনিৰ জৰিয়তে সুবিধা পাইছিলোঁ। আটাইতকৈ ডাঙৰ মোৰ সুবিধাটো হ'ল যে মোৰ চাকৰিটো এনেকুৱা ধৰণৰ হ'ল যে মই অসমখনৰ চুকে কোণে চাৰিওফালে যাব লাগে। সেই তেতিয়াই মই শদিয়ালৈ যাওঁ, জাগোনলৈ যাওঁ, কাকপথাৰ গৈছোঁ, কাছাৰৰ আটাইকেইখন জিলাত ঘূৰি পকি ফুৰিছোঁ। পশ্চিম অসমৰ ধুবুৰীৰ পৰা আৰম্ভ কৰি গোটেইবিলাক গৈছোঁ, চৰ এৰিয়াবিলাকত গৈছোঁ। এই যে বিভিন্ন ঠাইত গৈছোঁ, পাহাৰৰ কথাটো ক'লোৱেই, তাতো আটাইকেইখন পাহাৰত খুব ধুনীয়াকৈ গৈছোঁ। এনেকুৱা পাহাৰৰ ঠাইত গাঁও আছে উত্তৰ কাছাৰ জিলাত, আমাৰ কাৰ্বি আংলঙত, যে প্ৰায় 4-5 ঘণ্টা খোজকাঢ়ি গাঁওখন পোৱা গৈ যায়। কেতিয়াবা আমি এখন গাঁৱলৈ যাওঁতে প্ৰায় 8 ঘণ্টা খোজকাঢ়িছোঁ। সেইবিলাকতো এটা খুব সাংঘাতিক অভিজ্ঞতা। খোজকাঢ়ি যাওঁতেও আমাৰ ভাল লাগিছে, যি নান্দনিক দৃশ্য উপভোগ কৰিছোঁ পাহাৰৰ। গাঁৱৰ সহজ সৰল মানুহৰ বাটতে লগ পাইছোঁ, তেওঁলোকৰ লগতো লগতে মোৰ যিজন লগত গৈছিল তেওঁৰ সৈতে কথা পাতিছোঁ, মোক বুজাই দিছে। তেওঁলোকৰ মুখত যিটো সৰলতাৰ হাঁহি, তেওঁলোকৰ আদৰণীয় যিটো কথা বতৰা, সেই গোটেইবিলাকতে মই আচলতে বিশেষভাৱে মোহিত হৈছিলোঁ। আনকি উত্তৰ কাছাৰ জিলাতো ঠিক সেইদৰে ঘূৰি ফুৰোঁতে তাৰ যিখিনি ডিমাছ কাছাৰী মানুহ বা অন্যান্যখিনি লোক, যাৰ জনজাতীয় মানুহ, তেওঁলোকৰ যিবিলাক আদৰ সাদৰ, তেওঁলোকৰ ব্যৱহাৰ, এইবিলাকত মই সাংঘাতিক ধৰণে মোহিত হৈছিলোঁ। কাছাৰৰ কৰিমগঞ্জ, শিলচৰ এইবিলাক ঠাইৰ মানুহৰ ব্যৱহাৰ পাতি, তেওঁলোকৰ জীৱনৰ বৈচিত্ৰতা অলপ বেলেগ আমাতকৈ। এইবিলাক চাইও অধ্যয়ন কৰিও খুব ভাল লাগিছিল। লখিমপুৰ, ধেমাজি এইবিলাকতো অলপ বেলেগ ধৰণৰ উত্তৰ অসমৰ। এই গোটেইবিলাক ঠাইত ঘূৰি পকি মোৰ আচলতে ঠাইবিলাকৰ প্ৰতি ঘূৰি ফুৰাৰ যিটো সুবিধা পাইছিলোঁ, তাক মই পূৰা মাত্ৰাই ব্যৱহাৰ কৰিছিলোঁ আৰু উপভোগ কৰিছিলোঁ। আৰু সেইটোৱে নেকি মোক মানে ভ্ৰমণৰ নিচাটো খুব বঢ়াই দিলে। আৰু সেই কাৰণেই মই অকল চাকৰি কৰি থাকোঁতে তেতিয়াই তাৰ সুযোগতে ধৰক মই নৰ্থ কাছাৰ গ'লোঁ, তাৰপৰা সেইফালেদি গৈ মই মণিপুৰ ওলালোগৈ, সেইফালেদি গৈ আকৌ কাছাৰলৈ যাওঁতে মই মিজোৰামলৈ গৈ ওলালোঁ, ত্ৰিপুৰা গৈ ওলালোগৈ, অৰুণাচলতো বহুত বাৰ গৈছোঁ, এতিয়াও গৈ থাকোঁ। অৰুণাচলখন মোৰ ইমান প্ৰিয় ঠাই, এতিয়াও গৈ থাকোঁ। গতিকে এই চাকৰিৰ সুবিধাৰ মাজতেই মই মানে প্ৰকৃতিৰ প্ৰতি এনেকুৱা এটা ভাল ভাৱ আহিল, মানুহৰ প্ৰতি, ঠাইবিলাকৰ প্ৰতি এনেকুৱা এটা আগ্ৰহ আহিল, কৌতূহল আহিল, যে মোৰ ভ্ৰমণ স্পৃহাটোক মানে সাংঘাতিক ধৰণে বঢ়াই দিলে। আচলতে ভ্ৰমণৰ নিচাটো যে এই ইয়াতে উত্তৰ পূৰ্বাঞ্চলৰ গোটেই অসম নহয়, অসমক সামৰি উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত ঘূৰি পকি ফুৰিলোঁ। ইমানেই ভাল লাগিল আৰু ভ্ৰমণটো মোৰ ওচৰত মানে এনেকুৱাকৈ খোপনি পুতি ধৰিলে হৃদয়ত, মনত, বুকুত, যে মই ভ্ৰমণটোৱে মোৰ এতিয়া দ্বিতীয় নিচিনা হ'ল। প্ৰথম নিচাটো মই কিতাপ পত্ৰ পঢ়োঁ আৰু দ্বিতীয় নিচাটোৱে হ'ল ফুৰা। সেইটোৰ সুযোগ প্ৰথমতেতো ক'লোৱে যে 2টা ছমহীয়া যিটো প্ৰশিক্ষণৰ কাৰণে ভাৰতৰ উত্তৰ
উত্তৰাঞ্চল, ভাৰতৰ মধ্য ভাৰত, দক্ষিণ অঞ্চল, তিনিটা অঞ্চলতে মই মানে ছমাহকৈ বিস্তৃতভাৱে ঘূৰি ফুৰিব পাৰিছিলোঁ। তাৰ যিবিলাক হেৰি দেখিলোঁ, দেখাৰ পিছত আকৌ মই চাকৰি কৰি থাকোঁতেই ইফালে দক্ষিণৰ মানে শ্ৰীলংকাৰ কাষতে বুলি ক'ব পাৰে হেৰিতেকে গোটেইখিনি গৈছোঁ। কেৰেলা কওক, কৰ্ণাটকৰ কওক, মহাৰাষ্ট্ৰৰ কওক, উৰিষ্যাটো আৰু কথাই নাই, ওচৰতে আমাৰ পুৰী। কলকাতাটো মোৰ খুব প্ৰিয় আছিল। কেইবাবাৰো মই কলকাতাৰ দীঘা যাওঁ বা কলকাতাখনৰ অন্যান্য হেৰিটো ঘূৰি ফুৰোঁ। তাৰ চহৰখনৰ যি অতীত মণ্ডিত ৰূপ, তাৰ যি ঐতিহ্য, সেইবিলাকে মোক আচলতে খুব বিশেষভাৱে মোহ দিছিল। ইয়াৰ পিছত মই ভাৰতবৰ্ষৰ আটাইতকৈ ভাল পোৱা ঠাইখিনি হ'ল গোৱা। গোৱালৈ যোৱাৰ মোৰ সুযোগ হ'ল কেলৈ, মোৰ ল'ৰাটোক পুনেত পঢ়িছিল। পুনেৰ পৰা গোৱা খুব ওচৰ। তাৰ খবৰ ল'বলৈ গ'লেই মই মানে প্ৰতিবাৰেই গোৱালৈ যাওঁ। এইদৰে এবাৰ দুবাৰকৈ যাওঁতেহে এতিয়ালৈকে মই 11 বাৰ অকল গোৱালৈকে গ'লোঁ। এইদৰে ভাৰতবৰ্ষৰ যে পাহাৰ পৰ্বত, ভৈয়াম, সাগৰৰ সুন্দৰ সুন্দৰ বীচবিলাক, এইবিলাক দেখি ইমানেই মোৰ ভাল লাগিল যে তেতিয়া লাহে লাহে ভাবিলোঁ যে মই বিদেশলৈ কিয় নাযাওঁ। আৰু তেতিয়া লাহে লাহে বিদেশৰ প্ৰতি মোৰ মোহটো বাঢ়িল। প্ৰথম আচলতে মই নিজৰ প্ৰয়াসত গৈছিলোঁ ইউৰোপ ভ্ৰমণত। প্ৰথমবাৰ যাওঁতে মই 1995 চনত, তেতিয়া মই 9খন ইউৰোপৰ দেশ চালোঁ। তাইকেইখনেই অতি মহান দেশ। সেইকেইখনৰ সভ্যতা, সেইখনৰ ইতিহাস, সেই আমি ভাৰতবৰ্ষত আছোঁ। ইংলেণ্ড কওক বা জাৰ্মানী কওক বা ছুইজাৰলেণ্ড কওক, এনেকৈ 9খন দেশৰ অষ্ট্ৰিয়াখন অতি সুন্দৰ দেশ। এইবিলাক আমি খুব ভালকৈ চাবলৈ পাইছিলোঁ। 20 দিনৰ টুৰটো আছিল বিদেশৰ। আৰু ইয়াৰ পিছৰ পৰা প্ৰায় একেলেঠাৰিয়ে মই গৈয়ে আছোঁ। আৰু চাকৰি অৱসৰ লোৱাৰ পিছত মোৰ নিচাটো ইমানেই বেছি হ'ল যে প্ৰায় প্ৰতি বছৰেই মই বিদেশলৈ যাওঁ। আৰু এতিয়ালৈকে মোৰ টোটেল 57খন দেশ ভ্ৰমণ কৰা হ'ল। ইউৰোপৰ প্ৰায় 33খনমান দেশ মই ঘূৰিলোঁ। তাৰ উপৰি ইজিপ্ত গ'লোঁ, দক্ষিণ আফ্ৰিকা গ'লোঁ, ৰাছিয়া গ'লোঁ। খুব ভাল, আমাৰ নিজৰ এছিয়ান কাণ্ট্ৰি হেৰিতে পৰে। জাপান মোৰ খুব ভাল লাগিল। আৰু এইবিলাক এতিয়া বেংকক, ছিংগাপুৰ, শ্ৰীলংকা, এইবিলাকতো গৈছোঁৱেই। নেপালখনো আনকি বৰ ধুনীয়া। ভূটানো এটা নৈসৰ্গিক দৃশ্য অতি মনোৰম সুন্দৰ। গতিকে এই দেশে বিদেশে ফুৰাৰ যিটো তাৰণা লাহে লাহে হ'ল, তাৰ এটা মই ভাল ৰূপ দিলোঁ কি যে মই যথেষ্ট ভ্ৰমণ কাহিনী লিখিব আৰম্ভ কৰিলোঁ। আৰু ভ্ৰমণ কাহিনী লিখি থাকোঁতে মোৰেই সৌভাগ্য যে আজি কেইবছৰমানৰ আগতে অসম সাহিত্য সভাৰ হেম বৰুৱা বঁটা লাভ কৰিছিলোঁ ভ্ৰমণ কাহিনী লিখি। তেতিয়াৰ পৰা মোৰ হেৰিটো আৰু বাঢ়ি গ'ল লিখিবলৈ। এতিয়ালৈকে মোৰ প্ৰায় 20 কিতাপ লিখা হ'ল, তাৰে 10খনেই ভ্ৰমণ কাহিনী।